এখন ব্ল্যাকলিস্ট একাংশ আশাৰীৰ শিল্পীৰ নামেৰে এখন ব্ল্যাকলিস্ট ওলাইছে মানস ৰবীন বৰ্ণালী কলিতা গীতালী সুবাসনা দীক্ষুৰ দৰে শিল্পীসকলৰ নাম আছে লিষ্টখনত সোশ্যাল মিডিয়াত ভাইৰেল ব্ল্যাকলিস্ট পিছে কোনে ব্ল্যাকলিস্টেড কৰিছে এই সকল শিল্পীক শুনিলে হাঁহিবই নে কান্দিব নে খং কৰিব তাক লৈ বিমূৰত পৰিব আপুনি সদৌ অসম পেজ এডমিনে ব্ল্যাকলিস্ট কৰিছে 39 গৰাকী শিল্পীক সঁচা কথা ক'বলৈ গ'লে হাঁহিহে উঠিছে কাৰণ আমি তেওঁলোকক ইমানখিনি সঁচা কথা ক'বলৈ যোগ্য বুলি নাভাবোঁ যে তেওঁলোকে আমাৰ কাৰোবাক ব্ল্যাকলিস্ট কৰিব হাতে হাতে এটা এণ্ড্ৰইড মোবাইল লৈ একাংশ কণ কণ লৰাই খুলিছে FB পেজ এই পেজৰ ভিউৱাৰ্ছ বহাবলৈ শিল্পীসকলক লাইভত মাতে পিছে শিল্পীসকলে এই লাইভৰ বাবে মাননি বিচৰাত খং উঠিছে ভাইটিহঁতৰ তাৰ পাছতেই শিল্পীসকলক লৈ অশালীন মন্তব্য ফেচবুকত অপমানসূচক মন্তব্যও কৰিছে ফেচবুকত বহু কষ্ট আৰু সাধনা কৰি নিজকে প্ৰতিষ্ঠা কৰা এই সকল শিল্পীক ব্ল্যাকলিস্ট কৰাৰ অধিকাৰ কোনে দিলে এই ফেচবুক পেজক ক'ত পালে তেওঁলোকে এনে সাহস সোশ্যাল মিডিয়াত এনে মন্তব্য কৰাৰ বাবে শিল্পীসকলে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া তেওঁলোকে বহুত বেয়া কাম কৰিছে কাৰণ তেওঁলোকে এটা হোৱাটছআপ গ্ৰুপ খুলি তাত আমাৰ আৰ্টিষ্টখিনিক ছিংগাৰ্ছখিনিক তেনেকৈ বেয়া ব্যৱহাৰ কৰিব নোৱাৰে প্ৰথম কথা সেকেন্ড কথা তেওঁলোকে যাক যাক ব্ল্যাকলিস্ট কৰিছে সেইসকল শিল্পী এতিয়ালৈকে বহুত কাম কৰিছে আৰু তেওঁলোকে বহুত কাম কৰি আছে আৰু বৰ্ণালী কলিতাৰ যিখন ফটো তেওঁলোকে ভাইৰেল কৰিছে সেই গ্ৰুপটোত সেইটো একদম নিন্দনীয় ফেচবুক পেজ এডমিনসকলে অশালীন মন্তব্য কৰাৰ উপৰিও কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ ফটোৰ লগত পৰ্ণ ষ্টাৰৰ ফটো সংলগ্ন কৰি ভাইৰেল কৰিছে ফেচবুকত যাৰ বাবে বৰ্ণালী কলিতাই ৰুজু কৰিছে গোচৰ ব্ল্যাকলিস্ট আৰু সোশ্যাল মিডিয়াত অশালীন মন্তব্য কৰি অপমান কৰাৰ বাবে দিছপুৰ থানাতো দিছে গোচৰ তেওঁলোকে যে এই শিল্পীসকলক লৈ যিখিনি তেওঁলোকে মন্তব্য দাঙি ধৰিছে বা বিভিন্ন ধৰণৰ গালি গালাজ অশালীন মন্তব্য দিছে ইয়াৰ বিৰুদ্ধ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমি আচলতে এই এজাহাৰখন দিবলৈ আমি বাধ্য হৈছোঁ এতিয়া আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সহযোগত ভাস্কৰ জ্যোতি প্ৰাগ নিউজ